নমস্কাৰ জয় অসম পৰম শ্ৰদ্ধাৰ ভোটাৰ ৰাইজসকল আগন্তুক 7 মে 2025 তাৰিখে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন 1 নং বিদ্যাপুৰ জিলা পৰিষদৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰুকিয়া খাতুনক আপোনালোকৰ বহুমূলীয়া ভোটটো হাতৰ ছবিত দি জয়যুক্ত কৰিবলৈ মই আহ্বান জনালোঁ। কথাটো হ'ল কি, জিলা পৰিষদ ইয়াৰ আগতে আমাৰ কংগ্ৰেছৰে আছিল আৰু এইবেলিও আশা কৰোঁ যে কংগ্ৰেছৰে হ'ব। তো ৰুকিয়া খাতুন তাই বেছি দূৰৰ মানুহ নহয়, আমাৰ বিদ্যাপুৰৰ স্থানীয় বাসিন্দা। সকলো টাইমত তাইক লগ পোৱা যাব। তাই ভাল এজনী ব্যক্তি, গতিকে তাইক আমাৰ এই বহুমূলীয়া ভোটটো দিয়াটো অতি প্ৰয়োজন। গতিকে আপোনালোকৰ এই নিজ নিজ ভোটটো নিজ বিভাগত ৰাখি সকলোৱে দলে বলে যোগদান কৰি সকলোৱে মিলিজুলি নিজৰ ভোটটো হাতৰ ছবিত দি ৰুকিয়া খাতুনক জয়যুক্ত কৰিবলৈ মই বিনম্ৰত আপোনালোকক অনুৰোধ জনালোঁ। কাৰণ মই এজন যদিও ডাঙৰ লিডাৰ নহয়, মই এজন সাধাৰণ মানুহ হিচাপে মই তাইক পচন্দ কৰিছোঁ, যাৰ কাৰণত মই নিজৰ ভোটটো তাইকে দিম। আৰু আপোনালোককো মই অনুৰোধ কৰিলোঁ যে আপোনালোকৰ বহুমূলীয়া ভোটটো ৰুকিয়া খাতুনৰ হাতৰ ছবিত ভোটটো দিয়ে যেন। আৰু বিশেষকৈ মই বহলাই নকওঁ, আৰু ক'বলগীয়া নাই, কথা এইখিনিয়ে। কথাটো হ'ল কি, তাইক যদি আমি ভোটটো দি জিকাব পাৰোঁ তেনেহ'লে আমি তাইৰ পৰা বহুত আশা কৰিব পৰা যাব। এইটো মোৰ দৃঢ় বিশ্বাস। গতিকে আপোনালোকৰ এই বহুমূলীয়া ভোটখিনি তাইক দিয়ে যেন, এইখিনি কৈ মই আপোনালোকক ধন্যবাদ জনালোঁ। পাৰিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। ধন্যবাদ।